নমস্কাৰ, মই লিজা বৰা আৰু আপোনালোকে চাই আছে সাৰ্চ দ্য ৰিয়েলিটি। গুৱাহাটী মহানগৰীত ড্ৰাগছ আৰু ভাঙেৰে গোটেই আমাৰ গুৱাহাটী মহানগৰীখন লেতেৰা কৰি পেলাইছে, অৰ্থাৎ ৰম্যভূমিলৈ পৰিণত হৈছে। যাৰ ফলত আমাৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক তিলকৈ মৃত্যু মুখলৈ ঠেলি দিয়া দেখা গৈছে। সেই ফলত আমাৰ লগত এগৰাকী ব্যক্তি আছে, এগৰাকী সচেতন ব্যক্তি আছে আমাৰ লগত, যিয়ে বিভিন্ন স্থানত গৈ বিভিন্ন ধৰণে অভিযান চলাই আছে। সেই ব্যক্তিজন হৈছে জিতেন্দ্ৰ চানুই। মই তেওঁৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ ছ'চিয়েল মিডিয়াত আজি কেইবাদিনো ধৰি চৰ্চিত হৈ আছে। তেওঁ বিভিন্ন জেগাত গৈ পেলাই ড্ৰাগছ আৰু যি সুৰা ভাং তেনেকুৱা ধৰণে তেওঁ অভিযান চলাই আহিছে। মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ সাৰ্চ দ্য ৰিয়েলিটিলৈ। আপুনি যিহেতু এই ড্ৰাগছ বা ভাঙৰে হওক সুৰাৰে হওক গোটেই আপুনি বিভিন্ন জেগাত গৈ বিভিন্ন ধৰণে আপুনি অভিযান চলাই আছে, এই প্ৰক্ৰিয়াটো মানে কেনেকুৱা ধৰণৰ? প্ৰক্ৰিয়া চাওক, প্ৰথমতে মানে কি মই বহুত দেখা পালোঁ সৰু সুৰা ল'ৰা ছোৱালী ত'ত যাওঁ ড্ৰাগছ কৰি থাকে দেখা পাওঁ। একদম কণ ল'ৰা ছোৱালী, অকল ড্ৰাগছ বুলি নহয়, ডেনড্ৰাইট চাৰিওফালৰ পৰা দেখা পাই নিজৰ এটা বিৰক্তি আহি গৈছে। আৰু মই নাম নকওঁ, মোৰ নিজৰ বন্ধুৰ ল'ৰা ছোৱালীও ড্ৰাগছ খাই বহুত ৰিহাব চেণ্টাৰত আছে এতিয়ালৈ বৰ্তমানলৈ। সেইবিলাকৰ ওপৰত মই এটা নিজে ক্ষোভিত হৈ মই এই অভিযানত মই নামিছোঁ। আৰু মোক এই ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন বাসিন্দাই মোক সহায় কৰিছে, আৰু যাৰ ফলত মই এই অভিযানটো সাৰ্থক তেওঁলোকক ধৰাৰ কাৰণে মই সক্ষম হৈছোঁ। আৰু মই বহুত তথ্য মোৰ হাতত আছে, অনাগত দিনত মই আকৌ বহুত ধৰি প্ৰশাসনক মই গতাই দিম। হয়, আচলতে আমাৰ যিসকল নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মৰ আচলতে ভৱিষ্যতটো কোন দিশে গতি কৰি আছে বুলি ভাবিছে? চাওক, এতিয়া ড্ৰাগছটো এনেকুৱা হৈ আছে, মই আজি শুনা পাই আছোঁ, আজি মোক এজন মানুহে ক'লে যে ড্ৰাগছ এই যে ৰাতি ৰেপিড'বিলাক যে চলে, এই ৰেপিড'বিলাকৰ ল'ৰাবিলাকো বোলে, মই সকলোৱে গাত পাতি নল'ব দেই, মই আগতে কৈ দিছোঁ, ৰেপিড' চালক সকলোৱে গাত পাতি নল'ব, তাৰে কিছু সংখ্যকে ৰাতি ড্ৰাগছ লৈ ঘূৰে। মানুহৰ ঘৰতো ড্ৰাগছ ঘৰৰ ভিতৰত দি আহে, আৰু বহুতো শিকাই কেনেকৈ খাব লাগে, এনেকৈ খাব লাগে, এনেকৈ খাব লাগে শিকাই দিয়ে। শিকাই আমাৰ উঠি অহা নৱপ্ৰজন্মক একদম ধ্বংসৰ হেৰিলৈ গৈ আছে। আৰু এইটো গতিত যদি ড্ৰাগছৰ অবাধ প্ৰচলন বা ভাঙৰ চলি থাকে, তে এইখন আৰু কি বুলি ক'ম, আৰু সমাজ হৈ নাথাকে। চুৰ ডকাইত তেওঁলোকে এটা সময়ত ড্ৰাগছৰ কাৰণে পইচা নাপায়, চুৰ ডকাইত মাৰ্ডাৰ এইবিলাক কৰিব। আৰু কিবা সুধিব কওক। আচলতে আপুনি যি এই অভিযান চলাই আহিছে, এই অভিযান চলাই থকাত আপুনি এই বস্তুখিনি আপুনি কেনেকৈ ভাবিলে যে মই নতুন প্ৰজন্মক বচাবলৈ বা নতুন প্ৰজন্মক বেয়াৰ ফালে ঢাল নাখাওঁ, তাৰ কাৰণে মই এই কামটো কৰোঁ বুলি আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো আপুনি কেনেকৈ ভাবিলে? এইখিনি যে ৰাইজৰ হকে আপুনি ভাল কাম কৰিব বুলি আপুনি কেনেধৰণে ভাবিছিলে? চাওক, মই এইমাত্ৰ আপোনাক ক'লোঁ যে মই বিভিন্ন জেগাত মই দেখা পাওঁ ড্ৰাগছৰ ইনজেকশ্যন লৈ থকা দেখা পাওঁ। সৰু সৰু ছোৱালী, বেছিভাগ স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালীক মই দেখা পাওঁ। আৰু মই এইমাত্ৰ কৈছোঁ যে মোৰ বন্ধু কিছুমানৰ ল'ৰা ছোৱালীও ৰিহাব চেণ্টাৰত আছে। সেইবিলাকৰ প্ৰতি মই এটা দুখ অনুভৱ কৰি মই নিজে এইটোত এটা চেলেঞ্জ হিচাপে লৈছোঁ যে মোৰ ফালৰ পৰা যিখিনি হয় মই কৰিম। মোক বহুতে কৈছে যে আপুনি এনেকৈ কৰিলে আপোনাৰ মৃত্যুৰ ভাবুকি আছে। মই আপোনালোকক চেনেলৰ মাধ্যমেৰে কৈছোঁ, মই মৃত্যুলৈ ভয় নকৰোঁ। মই কিবা এটা ভাল কাম কৰি মই মৃত্যুবৰণ কৰিব খোজোঁ। মই ইয়াৰ বিষয়ে যাকে মোক কোনোবাই মাৰিও পেলাওক লগা হ'লে, কিন্তু মই এই ড্ৰাগছ আৰু ভাং এইবিলাকৰ ভিতৰত মই যুদ্ধ মোৰ অব্যাহত থাকিব। মই এইটো ধৰিম, যিমান পাৰোঁ ধৰি মই প্ৰশাসনক গতাই দিম। হয়, আপুনি যিহেতু আজি দুদিনৰ আগতে আপুনি এটা অভিযান চলাইছিলে, যিহেতু ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছিলে, সেই বস্তুটো আপুনি কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কৰি পেলাই আপুনি তালৈ গৈছিলে, বা কেনেধৰণে আপুনি সেই বস্তুখিনি কেনেধৰণে আপুনি কৰিছিলে সেই বস্তুখিনি? চাওক, সেইটো এটা চিক্ৰেট। চাওক, আপোনালোকেও কিছুমান নিউজ কৰে, আপোনালোকেও অপাৰেশ্যন কৰে, আপোনাক বাৰু কোনোবাই ইনফৰমেশ্যনটো দিলে আপুনি বাৰু ৰাজহুৱা কৰিব নেকি? আপুনি এইটো কেতিয়াও নকৰে। ঠিক তেনেকৈ মই পণ্টল বজাৰত বা খ্ৰীষ্টান বস্তিত যিটো মই খ্ৰীষ্টান বস্তিত ভাং আৰু পণ্টল বজাৰত মই ড্ৰাগছ ধৰিলোঁ, মোক দেখাই দিয়া, মোক লৈ যায় ক'ত বা মোক দেখাই দিয়া মানুহ আছিলে, যিটো নাম মই কেতিয়াও ল'ব নোৱাৰোঁ। আৰু যদি মই লওঁ,
নেক্সট মোক মানুহে কেতিয়াও মোক ইনফৰমেশ্যন নিদিব ভয়তে, কাৰণ এইটো বহুত বেয়া মানুহ ইয়াতে জড়িত হৈ থাকে, ভয় খায়। সেইকাৰণে মই সেইটো আপোনাক মই নকওঁ। এইটো এটা মোৰ ব্যক্তিগত হেৰি, মই মোৰ হেৰি দি মই নিজে এইটো ইনভেষ্টিগেশ্যন কৰি মই নিজে ধৰিম, আৰু ধৰি মই প্ৰশাসনক মই গতাই দিম। আচলতে এইখিনিতে এটা কথা ক'ব লাগিব, আমাৰ ইয়াত গুৱাহাটী মহানগৰীত পুলিচ প্ৰশাসনো আছে। পুলিচ প্ৰশাসনেও কৰিব নোৱাৰা বুলি মই নকওঁ, কিন্তু পুলিচ প্ৰশাসনেও কৰিছে। তাৰপিছতো আপুনি এটা ইমান জীৱন মৰণক আপুনি ৰিস্ক লৈ আপুনি এনেকুৱা এটা কাম কৰিছে, আপোনাৰ সেই গতিকে আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে? চাওক, মই এটা কথা কওঁ, পুলিচ প্ৰশাসনো এইটোত মানে বহুত সহায় কৰিছে। তেওঁলোকো লাগি থাকে, বিভিন্ন হেৰিত পাই থাকোঁ, ড্ৰাগছ আজি ধৰে কালি ধৰে, পুলিচ প্ৰশাসনেও এইটোত পূৰা লাগি আছে। মই সেইটোত মই নুই কৰিব নোৱাৰি। কিন্তু মোৰ ঘটনাটো হ'ল কি, যিহেতু মোৰ লগৰ ল'ৰাৰ কিছুমান ল'ৰা ছোৱালী ড্ৰাগছ খায়, তেওঁলোকে জানে ক'ৰ পৰা আনে কি হয়, তেওঁলোকৰ ল'ৰা ছোৱালীৰ নিচিনা যাতে বেলেগে আকৌ বেয়া হ'ব মানে বেয়া পথত নাযায়, সেই বিষয়ে তেওঁলোকে মোক সেই তথ্যবিলাক দিয়ে। এনেকুৱা জেগাত আছে, এনেকুৱা জেগাত আছে, মোক দেখুৱাই দিয়ে, যাই মই ধৰোঁ। সেইটোৱে। হয়, এতিয়া আপুনি নতুন প্ৰজন্ম, হয়। যিসকল নতুন প্ৰজন্ম আছে, তেওঁলোকক এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? শেষতে আপুনি মানে আমাৰ চেনেলৰ যোগেদি নতুন প্ৰজন্মসকলক আপুনি কি ক'ব বিচাৰিব এই ড্ৰাগছ আৰু ভাঙৰ বিষয়ে? আপুনি কি ক'ব বিচাৰিব? মই নতুন প্ৰজন্ম, মানে মই একদম ভাইটি ভণ্টিহঁত মই তোমালোকক একদম অনুৰোধ কৰি কৈছোঁ, এই ড্ৰাগছৰ নিচিনা বিষাক্ত বস্তু কেতিয়াও নল'বা। ইয়াত একবাৰ সোমালে ওলোৱা একদম টান, তোমালোকৰ জীৱন শেষ হৈ যাব। আৰু ইয়াৰ নিচাত তোমালোকে যিটো শিক্ষা পঢ়িবা, সেইবিলাকো কোনো তোমালোকৰ মনত নাথাকিব। তুমি মানে পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়িব নোৱাৰিবা, আৰু কোনো ধৰণৰ ব্যৱসায় একোৱে কৰিব নোৱাৰিবা। ড্ৰাগছৰ নিচাতে থাকিব লাগিব, আৰু সেই ড্ৰাগছ খাই তোমালোকে এদিন মৃত্যুবৰণ কৰিব লাগিব। যে তোমালোকে এনেকুৱা জীৱন বিচাৰা নেকি? আৰু তোমালোকে আমাৰ অসমৰ ভৱিষ্যত, অসম তথা ভাৰতৰ ভৱিষ্যত। মই সেইকাৰণে কৈছোঁ যে তোমালোকক অনুৰোধ কৰিছোঁ, ড্ৰাগছৰ প্ৰতি যাতে কোনো আসক্ত নোহোৱা। যদি কোনোবা কৰিছা, এতিয়াৰ পৰা বাদ দিয়া। আৰু তোমালোকে আৰু অভিভাৱকসকলকো কৈছোঁ, ৰিহাবতো থওক, আৰু চাইক'লজিকেল ডাক্তৰক দেখুৱাওক। চাইক'লজিকেল ডাক্তৰে ড্ৰাগছটো কেনেকৈ এৰাব লাগে, ড্ৰাগছ নাখালে যদি টোপনি নাহে, টোপনি অহা ঔষধ দিব, সেইবিলাক কৰি ট্ৰিটমেণ্ট কৰক। চাইক'লজিকেল ডাক্তৰৰ তাতে যাওক, ড্ৰাগছ আপোনালোকক এৰুৱাই দিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আপোনালোককো ধন্যবাদ জনাইছোঁ, প্ৰতিজন দৰ্শকক। চাই থাকিব আমাৰ সাজদা ৰিয়েলিটি।